মেৰুকৰণটো কোনটো কয় মানে সাম্প্ৰদায়িক মন্তব্য নিজৰ মানে মনৰ কথা বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ মন্তব্য যিটো কৰে ইয়াৰ কিছুমান কাৰণ থাকে, কিছুমান সময় বা কিছুমান জাগা লয়, কিছুমান মানে কথা লয়। গতিকে এইটো জেনেৰেল নহয়, কিন্তু আজিকালি যিহেতু ছ'চিয়েল মানে মিডিয়া আৰু সংবাদ মাধ্যম সেইটো ঘটনা ক'ত হৈছে তাৰ লগত কথা নাই, চবে যিহেতু দেখা পায় তেতিয়া সেইটো কথা কাৰোবাৰ কাৰণে অপ্ৰাসংগিক হৈ যায়। কিন্তু জাগা বিশেষে আৰু কিছুমান ঘটনা বিশেষে এই মন্তব্যবিলাক মানুহে দিয়ে। গতিকে এইটো আমি সহজভাৱে যিটো আমাৰ জাগাত হোৱা নাই, মোৰ লগত হোৱা নাই, সেইটো নিজৰ মানে গাত লগাই ল'ব নালাগে, তেতিয়াহে সেইটো আমি মানে কি কয় এনেকুৱা এটা পৰিৱেশৰ মাজত একত্ৰিত হৈ পেলাই আমি চলিব পাৰিম। চব কথাটোৱেই যদি আমি গুৰুত্ব লওঁ আৰু নিজকো তাত সামৰি লৈ থাকে তেতিয়াহ'লে আমাৰ মাজত আমি এই পৰিৱেশৰ পৰা নিজক মুক্ত কৰি ৰাখিব নোৱাৰোঁ। কাৰণ তেনেকুৱা ধৰণৰ কথা বাৰ্তা আগৰ পৰাও চলি আছিলে, কিন্তু আগত আজিৰ নিচিনা ছ'চিয়েল মিডিয়া নাছিলে, আজিৰ নিচিনা ইলেক্ট্ৰনিক মাধ্যম নাছিলে। তো মানুহে ক'ত কি কথা কৈছে সেইটো মাত্ৰ মানে কি কয় আপোনাৰ বাতৰি কাকতত লিখাটোহে পঢ়িবলৈ পাইছে, কিন্তু আজিকালি যেনেকৈ কয় তেনেকৈ ভিডিঅ'টো দেখা পায়। আৰু গতিকে দেখা পোৱাৰ লগে লগে মিশ্ৰিত প্ৰতিক্ৰিয়া সেইটো হ'বই, কিন্তু আমি সহজভাৱে ল'ব লাগিব যে সেইটো ইয়াত হোৱা নাই, সেইটো ইয়াৰ মানুহক কোৱা নাই, সেইটো মোক কোৱা নাই, এনেকুৱা ধৰণৰ ভাবি ল'লে মই ভাবোঁ এইবিলাকৰ মাজেদি ধুনীয়াকৈ চলি যাই থাকিব। কিন্তু ইলেক্ট্ৰনিক মানে কি কয় মিডিয়া আৰু আমাৰ ছ'চিয়েল মিডিয়া আজিৰ ডিজিটেল যুগত আমি ক'ত পলাই থাকিম। মই আজি ইয়াত কথা কৈ আছোঁ, কোকৰাঝাৰৰ এটা একদমবাৰে জমদুৱাৰ যিটো খুব ভিতৰুৱা জাগা, কিন্তু ইয়াত মই আজি সংবাদ মাধ্যমৰ আগত কোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষত যিবিলাকে সেই চেনেলটো চাব তেওঁলোকে দেখা পাব। গতিকে মই কত মনে মনে অকল এই জাগাৰ বিষয় লৈ ফালে মন্তব্য দিলেও সেয়া নিশ্চয়কৈ ক'ৰবাত নহয় ক'ৰবাত কাক বা আঘাত দিয়াৰ কথা হয়তো হ'ব পাৰে। দেখা গৈছে ৰাজ্যত মানে ডেফিনেটলি এইবিলাক চৰকাৰ হিচাপে কিছুমান কৰি থাকিব, কাৰণ সেইটো প্ৰক্ৰিয়াৰ ভিতৰতে থাকে। যেতিয়া মানুহে মেণ্ডেট দিয়ে কোনোবা এটা প্ৰাৰ্থী জয়যুক্ত কৰাই পেলাই তেওঁলোকৰ চৰকাৰ গঠন কৰা আৰু ৰাজ্যখনক দেশখনক মানে চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰা, আৰু সেই কৰ্তৃত্ব প্ৰদান কৰাৰ পিছত তেওঁলোকৰ আইনৰ গণ্ডিৰ ভিতৰত থাকি ফালে যিবোৰ তেওঁলোকে কৰণীয় মানে কৰিব লগা কাম আৰু কৰিব পৰা ক্ষমতা যিলৈকে থাকে, এই ক্ষমতাৰ মাজেদি তেওঁলোকে তেওঁলোকৰ দিনটোত দেশখনক, ৰাজ্যখনক আৰু নাগৰিকক তেওঁলোকে পৰিচালনা কৰি যাবই লাগিব। গতিকে এই সময়ত চৰকাৰৰ কি স্থিতি বা ইয়াৰ মুখ্যমন্ত্ৰী আৰু কেবিনেটে কি ধৰণৰ উপলব্ধি কৰিছে, পলিচি লৈছে, এইটো তেওঁলোকে জানিব এই বিষয়ত। গতিকে তেওঁলোকক মেণ্ডেট দিয়া হৈছে আৰু সেই হিচাপে তেওঁলোকে সেইবোৰ কাম কৰি থাকিব। গতিকে সেইবিলাক মানে প্ৰক্ৰিয়া দেশ চলাওঁতে আগতেও লোন লোৱা হৈছিলে, আজিও লোন লৈছে, গোটেই ৰাজ্যই লোন লৈছে, দেশখনে লোন লৈছে, কিন্তু সেয়া এটা ৰাজ্য চলোৱাৰ এটা প্ৰক্ৰিয়া। গতিকে সেই প্ৰক্ৰিয়াটো মানে নিয়ম নীতিৰ মাজত থাকি ফালে যিয়ে চৰকাৰ চলাব তেওঁলোকে মানে সময় সাপেক্ষে, প্ৰয়োজন সাপেক্ষে সেইবিলাক কৰি যাব। তাৰপিছত তেওঁলোকে এটা ডেডলাইন দিছে, আজি যিটো ৰিজলিউশ্যন হৈছে বুলি কৈছে যে 6 মাহৰ ভিতৰত কৰ চুক্তি ৰূপায়ণ হ'ব লাগে। যদি সেয়া মানে কোনো তেনেকুৱা ধৰণৰ বিশেষ মানে অসুবিধা নাই, ক'ৰবাত বিধানসভা ক'ৰবাত পাৰ্লিয়ামেণ্টত ৰখিবলগীয়া বিষয় নহয়, আৰু এক্সিকিউটিভ মানে কিবাৰ দ্বাৰাই কি কয় কাৰ্যপ্ৰণালীৰ দ্বাৰাই যদি কৰিব পাৰা তো নিশ্চয়কৈ চৰকাৰ আৰু আপচুৰ মাজত বহিলে মই ভাবোঁ সেয়া 6 মাহতো সম্ভৱ হ'ব পাৰে। আৰু তেখেতসকলে বহি থাকিলে নিশ্চয় তেওঁলোকে মানে এটা পইণ্টত একমত হ'ব পাৰিব যে কোনটো বিষয়ৰ মানে ওপৰত বা ক্ষেত্ৰত কিছুমান মানে কথা ওলাই পৰিছে, যিটো কথাৰ কাৰণে কিছুমান আকৌ নতুন মানে বিষয়ে চিন্তা কৰিব লাগে আৰু সিদ্ধান্ত ল'ব লাগে। গতিকে সেইবিলাক দুইটা পক্ষই আলোচনা কৰি থাকিলে মই ভাবোঁ সেইটো হৈ যাই থাকিব। গতিকে 6 মাহৰ তেওঁলোকে এটা টাইম ফ্ৰেম কৰি লোৱাটো মই ভাবোঁ ইয়াত একো তেনেকুৱা ভুল ভাবাৰ কথা নহয়। আৰু সেইটো তেওঁলোকেও যদি 6 মাহ পূৰা যদি তাতে লাগি থাকে মই ভাবোঁ চৰকাৰৰ কাৰণেও সেয়া হেল্পফুল হ'ব, সহায়ক হ'ব।